চাওক মূল্যবোধটো এটা বৰ বেলেগ ধৰণৰ শব্দ। আমি কোনটো ৰেফাৰেঞ্চত মূল্যবোধটো এপ্লাই কৰিছো সেইটো এটা বৰ ডাঙৰ কথা। এতিয়া কেৱল যদি ক্ষমতাৰ খাতিৰত, এতিয়া মূল্যবোধটো ধৰক কোনটো, যে এটা বস্তুৰ মূল্যটো আমি ৰাখিব পাৰিছো নে নাই। কোনোবাই যদি ধৰ্মৰ কথা কৈছে, ধৰ্ম মানে উপাসনা পদ্ধতি নহয়। আমাৰ এইটো এটা বৰ সাংঘাতিক মিছলিড হৈ আছে গোটেই সমাজখন, যে উপাসনা পদ্ধতিটোকে আমি ধৰ্ম বুলি ভাবি পেলাই আমি যি টি কৰি আছো। সেইটো নহয়, যে সেই কথা যদি কৈছো, ধৰ্ম সভ্যতা সংস্কৃতিৰ কথা যদি কৈছো, তাৰ মূল্যটো নেতৃত্বই ৰাখিব পাৰিছে নে নাই, ৰাজনৈতিক নেতাসকলে ৰাখিব পাৰিছে নে, সেইটো এটা মূল্য। আৰু যদি ক্ষমতা কেন্দ্ৰিকে হয়, ক্ষমতাৰ প্ৰতিও যিটো মূল্য দিব লাগিব, ক্ষমতাটো নিজৰ হাতত ৰাখিবলৈ, মই ভাবো ক্ষমতা আহৰণৰ ক্ষেত্ৰত তেওঁলোকে সেই অনুভৱটো নিশ্চিতভাৱে কৰিছে যে ক্ষমতাৰ মূল্য কিমান, ক্ষমতা কি ধৰণে মূল্যাংকন কৰিব লাগিব, ক্ষমতা লাভ কৰিবলৈ কি কি কৰিব লাগিব, যে ক্ষমতাৰ খাতিৰত যিখিনি মূল্য দিব লাগে বা যিখিনি চিন্তা কৰিব লাগে সেইখিনি তেওঁলোকে কৰিছে। কিন্তু বাকী যি অৰ্থত আমি মূল্যবোধৰ ৰাজনীতিৰ কথা কৈছো, যে সমাজৰ কথা, প্ৰকৃতিৰ কথা, মানৱতাৰ কথা, মানুহৰ কথা, পৰমাত্মাৰ কথা চিন্তা কৰিব, সেইবোৰ চিন্তা কৰিলে ক্ষমতাৰ ৰাজনীতি সেই মূল্যবোধৰ পৰা আঁতৰি গুচি যাব। আজি আমি তেনেকুৱাই দেখিছো। মূল্যবোধটো কবলৈ ধুনীয়া, বাকী নিজৰ ক্ষেত্ৰত বেলেগৰ কথাটো নকয়, নিজৰ ক্ষেত্ৰত প্ৰয়োগ কৰিবলৈ বৰ কষ্টকৰ কাম, সেইকাৰণে বহুতে নকৰে। আৰু আজিৰ সমাজত যেতিয়া গোটেইবিলাক কমাৰ্চিয়েলাইজেশ্যন হৈয়ে গৈছে, গতিকে ৰাজনীতিও এটা কমাৰ্চিয়েলাইজেশ্যন হৈছে। যিটো ৰজাৰ নীতি আছিলে যে প্ৰজাক সমাজক শাসন কৰিবলৈ, যেনেকে ধৰক এটা সিদ্ধান্তই আমাৰ সেই এতিয়া দেখিছে সন্মুখত গড়টো আছে, কাজিৰঙা গড়টো ৰাজনৈতিক সিদ্ধান্তৰ আওতাৰ বাহিৰত নহয়, কাৰণ ইয়াৰ আগলৈকে আমি দেখিছো বিভিন্ন সময়ত কাজিৰঙা গড় কেইটাও হত্যা কৰিছে ৰাজনৈতিক বিভিন্ন নেতাৰ, যাৰ কাৰণে নহওক। আজি আমি গড় হত্যাৰ খবৰ পোৱা নাই, তাৰমানে কৰবাত এনেকুৱা কিছুমান ৰাজনৈতিক সিদ্ধান্ত হৈছে যাৰ কাৰণে কাজিৰঙা গড় কেইটাৰ মৃত্যুৰ বাতৰি আমি পোৱা নাই। গতিকে এইবিলাকে যে বনৰ পশু কেইটাও ৰাজনৈতিক চিন্তাৰ পৰা, ৰাজনৈতিক কৰ্মৰ পৰা আঁতৰি থাকিব নোৱাৰে। আমাৰ মাতৃ গৰ্ভত থকা শিশু এটিও সেই ধৰণে ৰাজনৈতিক চিন্তা আচৰণৰ পৰা আঁতৰি থাকিব নোৱাৰে। কিন্তু কথাটো হ'ল, আমি কোন ধৰণৰ ৰাজনীতিৰে সমাজখন আগুৱাই লৈ যাম, সেইটো ৰাজনৈতিক নেতাসকলে নিজে চিন্তা কৰিব লাগিব। কাৰণ আপুনি সকলোকে ফাঁকি দি থাকিব পাৰে, নিজক ফাঁকি দিব নোৱাৰে। পৃথিৱীত ভগৱান আৰু আপোনাৰ নিজৰ সত্তাটো ফাঁকি দিব নোৱাৰে। ঢেৰ কাহিনী কব পাৰিব, কিন্তু আপুনিতো জানে যে মই সঁচা কথাই কৈছো নে মই মিছা কথাই কৈছো, মই কি কৈছো, আপুনি নিজে স্বয়ং সেই কথাটো বুজি পায়। মই ভাবো নিজে নিজক ফাঁকি মাৰিবলৈ যেতিয়া ৰাজনৈতিক নেতাসকলে এৰি দিব, তেতিয়া মূল্যবোধৰ এক নতুন পৰম্পৰা আৰম্ভ হ'ব। বিভিন্নজনে বিভিন্ন ৰাজনৈতিক দলে এতিয়া প্ৰতিদ্বন্দ্বিতা কৰিব, তেওঁলোকৰ প্ৰাৰ্থীসকল আছে, চবৰে জ্যেষ্ঠযোগ্য প্ৰাৰ্থী, সেইটো তেওঁলোকে বিবেচনা কৰিব। মই ভবা নাই আৰু, খালি এটা বস্তুৱে ভাবো যে যিসকলে আহে, মানে আমিতো কওঁৱেই লংকালে গলে সকলো ৰাৱণেই হয়, তাৰপিছতো আমি কৰবাত লংকালে ৰামো গৈছিলে, লংকালে লক্ষ্মণো গৈছিলে, গতিকে ৰাম লক্ষ্মণৰ নিচিনা কোনোবা আহক, আমি সেইটো বিচাৰো। বিভীষণৰ নিচিনা কোনোবা আহক, সেইটো আমি বিচাৰো। বিভীষণ মানে এনেকুৱা নহয় যে তেওঁ আহি ঘৰতে শত্ৰুতা কৰিব, আচলতে সেইটো আমাৰ ভুল কথা। তেওঁ ঘৰত শত্ৰুতা কৰা নাছিলে, তেওঁ সেই বেয়াটোৰ বিৰোধিতা কৰি তেওঁ সত্যৰ পক্ষত আছিলে, ধৰ্মৰ পক্ষত আছিলে। তেনেকুৱা কিছু লোক আহক, এইবাৰ নিৰ্বাচনত জয়ী হৈ দলসমূহেও তেনেকুৱা প্ৰাৰ্থীক নিৰ্বাচিত কৰক, আৰু জনসাধাৰণেও সেইসকল ব্যক্তিক নিৰ্বাচিত কৰক যিসকল ব্যক্তিক সঁচাই তেওঁলোকে পৰিৱৰ্তন এটা বিচাৰে। কাৰণ আমি যে কওঁ চৰকাৰে কৰা নাই, আমুক নেতাই কৰা নাই, তেওঁলোককতো বাছি আমিয়ে পঠিয়াইছো, তেওঁলোকক নিৰ্বাচিত কৰি আমিয়ে পঠিয়াইছো, আৰু তেওঁলোকে দিয়া 100 টকা, 500 টকা, 1000 টকা আমিয়ে লৈছো। বিভিন্ন সময়ত শেষ নিশাৰ খেল বুলি কৈ যিটো ছবি আমাক উপলুঙা কৰিব খোজে, তাৰমানে তেনেকুৱা ধৰণৰ মন মাংস খাই আমিয়ে উৎপাত কৰিছো, আমিয়ে মিছলিড হৈছো সেই সময়ত। তাৰপিছত আকৌ আমি তেওঁলোকক গালি দিয়াৰ কিবা অধিকাৰ আছে বুলি আমি ভবা নাই। গতিকে যদি আমি পৰিৱৰ্তন বিচাৰিছো, তেতিয়াহ'লে আমি মন মগজু সুস্থভাৱে ৰাখি কৰিব লাগিব। তেনেকুৱা প্ৰাৰ্থী দলেও দিয়ক, তেনেকুৱা প্ৰাৰ্থীক ৰাইজেও নিৰ্বাচন কৰক, আমি সেইটো বিচাৰিম। সেই দুটা বস্তু আছে। যদি তেওঁ প্ৰকৃতাৰ্থত পাকিস্তানলৈ গৈছিলে, সেই কথাটো তেওঁ আৰম্ভণিতে ক'ব লাগিছিল, যিটো কথা শেষত তেওঁ মুখ্যমন্ত্ৰী মহোদয়ৰ শেষত এই কেইদিনমান আগত তেওঁ প্ৰেছ কনফাৰেন্স কৰি কৈছে যে তেওঁ পত্নীৰ লগত তেওঁ পাকিস্তান গৈছিলে। আগতে কৈ দিলে লেঠাটো শেষ হ'লহেঁতেন। কিন্তু তাতকে মোৰ কাৰণে বেছি ডাঙৰ কনচাৰ্ণ এইটোহে, যে তেওঁ নিজৰ সন্তান দুটিক
আৰু পত্নীক বিদেশী নাগৰিকত্ব প্ৰদান কৰিছে। তেওঁ ক'ৰবাত লিখিছে যে তেওঁ হয়তো আহি থকা দিনত বিদেশী নাগৰিকত্ব ল'ব পাৰে বুলি, কোনোবা তেওঁ সামাজিক মাধ্যমত লিখিছে বুলি আমি বাতৰিত পাইছো। এই কথাটোতহে আমাৰ প্ৰশ্ন কৰিব লগা আছে, কাৰণ তেওঁ অসমীয়াৰ কথা ক'বলৈ আহিছে, অসমৰ ভাষা সভ্যতা সংস্কৃতিৰ কথা ক'ব আহিছে, অসমীয়া যুৱক যুৱতীৰ উত্তৰণৰ কথা ক'বলৈ আহিছে, তেওঁ শংকৰদেৱ মহাপুৰুষ মাধৱদেৱৰ কথা ক'বলৈ আহিছে। ইয়াত কথা হ'ল তেওঁ জনা উচিত আছিল যে শংকৰ গুৰুজনাই কৈছে যে কৌটি কৌটি জন্ম অন্তৰে যাহাৰ আছে মহাপুণ্য ৰাশি, সি কদাচিত মনুষ্য হয় ভাৰত বৰিষে আহি। শংকৰ গুৰুজনাই আকৌ কৈছে যে কোনো দিন ইটো শৰীৰ পৰয় কেতিক্ষণে নেও জম আউৰ কি সেন্তৰে ভাৰত ভূমিত হৈ বাহা মনুষ্য জনম। মই এইকাৰণেই কৈছো কাৰণ শংকৰ গুৰুজনাই এনেকে 46 টাইমছ ভাৰতৰ বন্দনা কৰিছে যে ভাৰতত জন্মগ্ৰহণ কৰাটো, অসমত জন্মগ্ৰহণ কৰাটো সৌভাগ্যৰ ফলত হয়। আৰু অসমত জন্মগ্ৰহণ কৰি ভাৰতত জন্মগ্ৰহণ কৰি যদি আপুনি ভাৰতৰ শুদ্ধভাৱে ভাৰতীয় হ'ব নোৱাৰে, তেতিয়াহ'লে আপুনি পশু দুঠিঙীয়া জন্তু। শংকৰ গুৰুজনাই কৈছে ভাৰতে দুৰ্লভ নৰ দেহা পায়া নভজে তোমাৰ পাও গৃহ অন্ধকূপে পৰিয়া থাকয় পশু হেন স্বভাৱ। এতিয়া মোৰ প্ৰশ্নটো হ'ল গৌৰৱ গগৈ নিজৰ সন্তানক, নিজৰ পত্নীক বা তেওঁ নিজেও কৈছে যে আহি থকা দিনত তেওঁ হয়তো ব্ৰিটিছ নাগৰিক হ'ব পাৰে, তেওঁ ভাৰতৰ প্ৰতি কমিটমেণ্ট ক'ত আছে, তেওঁ অসমীয়াৰ প্ৰতি কমিটমেণ্ট ক'ত আছে, নিজে অসমীয়া হোৱাৰ স্বাভিমান তেওঁ প্ৰতিষ্ঠা কৰিব পৰা নাই, নিজৰ সন্তানক অসমীয়া হোৱাৰ গৌৰৱ দিব পৰা নাই, অসমীয়া নামঘৰত সোমাই হিন্দু ভাৰতীয় মন্দিৰত সোমাই তেওঁ কোন অসমীয়া সত্তাটো তেওঁ কেনেকে তুলি ধৰিব, তেওঁ ক'ত অসমীয়া চেতনা আছে, তেওঁ ক'ত অসমীয়া জাতীয়তাবোধ আছে, তেওঁ ক'ত অসমীয়া জাতীয়ৰ প্ৰতি ভাৰতীয়ত্বৰ প্ৰতি ভাৰতীয় দৰ্শনৰ প্ৰতি তেওঁ সহানুভূতি আছে, তেওঁ একোৱেই নাই। এই কথাটোতহে মই তেওঁক এইটো ক'ম যে আপুনি নিজেই সন্তানকে অসমীয়া আৰু ভাৰতীয় কৰাব নোৱাৰিলে, তাৰপিছত কোনখন মুখেৰে কোনটো সতেৰে আহি আপোনালোকে অসমীয়াৰ কথা কৈছে, অসমৰ কথা কৈছে, অসমৰ ভাষা সংস্কৃতি সভ্যতাৰ কথা কৈছে, অসমীয়া স্বকীয়তাৰ কথা কৈছে। এইবোৰ ভেলকিবাজি, এই ভেলকিবাজিবোৰ মানে এই ধৰণৰ মানুহবোৰৰ পৰা আমি নিবিচাৰো। আৰু 2 নম্বৰ কথাটো হ'ল চাওক, ই ফৰ এলিজাবেথ কোলবাৰ্গ তেওঁৰ পত্নীৰ নাম, তেওঁৰ পত্নীৰ লগত মোৰ ব্যক্তিগত চিনাকিও নাই, মোৰ শত্ৰুতাও কোনো নাই, কিন্তু কথাটো হ'ল এটা কোইনচিডেন্স বুলিয়ে যদি ভাবে, আৰু এগৰাকী আছিলে ই ফৰ এডউইনা মাউণ্টবেটেন, যাৰ কাৰণে ভাৰত পাকিস্তান দুভাগ হ'ল। একেই ই ফৰ এডউইনা মাউণ্টবেটেন আছিলে মাউণ্টবেটেনৰ পত্নী, এওঁগৰাকী ই ফৰ এলিজাবেথ কোলবাৰ্গ, গৌৰৱ গগৈৰ পত্নী। মোৰ এনেকুৱা লাগিছে ই ফৰ এডউইনা মাউণ্টবেটেনৰ কাৰণে যেনেকে ভাৰত পাকিস্তান হ'ল, ই ফৰ এডউইনা কোলবাৰ্গৰ কাৰণে যাতে আকৌ অসমখন ভাঙি বাংলাদেশৰ লগ নালাগে, এইটো কিন্তু অলপ চিন্তনীয় বিষয় বুলি মই ভাবিছো। চাওক, এতিয়া এইখিনি লাগিব, কাৰোবাৰ কাৰণে হয়তো সঠিক, কাৰোবাৰ কাৰণে সঠিক নহ'ব পাৰে সময়বিলাক, কিন্তু মই এটা কথা বিশ্বাস কৰো যে আমি যদি সময়ক সময় দিওঁ তেতিয়াহ'লে সময় পৰিৱৰ্তন হয়। আমি সময় দিব লাগিব, কাল চক্ৰটো ঘূৰিবই। আজি যদি মোৰ কাৰণে বেয়া, কাইলৈ কিন্তু আপোনাৰ কাৰণে সেই আজিৰ সময়খিনি ভাল হ'ব পাৰে, কাৰোবাৰ কাৰণে আজিৰ সময়খিনি হয়তো বহুত ভাল, কাৰোবাৰ কাৰণে বহুত বেয়া, সেইটো এটা চক্ৰ, কাল চক্ৰ সলনি হ'বই। মোৰ বেয়া দিনটো সদায় নাথাকে বা আপোনাৰো বেয়া দিন সদায় নাথাকে, আৰু কাৰোবাৰ ভাল দিনটো সদায় নাথাকে, দিন ৰাতিৰ যিটো চক্ৰ সেই চক্ৰটোৰ নিচিনা ঘূৰিব, সকলো পৰিৱৰ্তন হ'ব, কাৰণ ইয়াত কোনো স্থায়ী নহয়, পৰিৱৰ্তনটোৱেই স্থায়ী, সেইটোৱে হ'ব, চেঞ্জ ইজ কনষ্টেণ্ট। বাকী পৃথিৱীত কোনো বস্তুৱে স্থায়ী নহয়, পৰিৱৰ্তন হ'ব, আৰু পৰিৱৰ্তন হোৱাটোৱেই শাশ্বত প্ৰক্ৰিয়া, পৰিৱৰ্তন হোৱাটোৱেই সনাতন প্ৰক্ৰিয়া। এতিয়া যেনেকে আপোনাৰ বসন্ত আহিব, এতিয়া ফাগুনৰ গছ লতাবিলাকত পাত নোহোৱা হৈ গৈছে, এক প্ৰকাৰে চব মানে নাঙঠ হৈ গৈছে, গছবিলাক পাত ফুল সৰি গৈছে, আৰু 2 মাহ পিছত দেখিব আকৌ নতুন পাত আহিব, ফল ফুল হ'ব গোটেইবিলাক, এইটো প্ৰক্ৰিয়া, চেঞ্জ ইজ কনষ্টেণ্ট। এই শুকান বতৰটোত আকৌ এজাক বৰষুণ আহিব, আমি বিচাৰি ফুৰিছো না এজাক সপোনৰ বৰষুণ আহক, ধূলিবোৰ নোহোৱা কৰি দিয়ক, বৰষুণ যাক আহিব, সেই অহাটো স্বাভাৱিক প্ৰক্ৰিয়া, আৰু সেইটোৱে সনাতন প্ৰক্ৰিয়া, সেইটো ঘটিবই। আমি বৰ বেছি চিন্তা কৰি থাকিব নালাগে, কেৱল এইখিনি সময়ত নিজৰ চাৰিওফালে কি ঘটিছে আমি সেইটো নিয়ন্ত্ৰণ কৰিব আচলতে নোৱাৰো, যে মই নিজক নিয়ন্ত্ৰণ কৰিব পাৰো, যে মোৰ চাৰিওফালে কি ঘটিছে সেইটোত মই বেছি মনোযোগ দিয়াতকে মই এই সময়খিনিত মই নিজক কি ধৰণে নিয়ন্ত্ৰণ কৰিব পাৰো, মই নিজক কি ধৰণে মোৰ মানুহ হিচাপে মোৰ উদ্দেশ্য, প্ৰকৃতিৰ প্ৰতি মোৰ উদ্দেশ্য কি ধৰণে কাম কৰিব লাগে, সেইখিনি যাতে আমি কৰিব পাৰো, কৰি থাকিলে মই ভাবো যে সমাজখন পৰিৱৰ্তন হ'ব, আৰু সেই সময়ত যদি মই নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰো, সময়ে মোক বিচাৰিব, আৰু সেই পৰিৱৰ্তিত সময়ত যদি মই নিজকে প্ৰস্তুত নকৰিলো, তেতিয়াহ'লে সময়ে মোক দলিয়াই লঠিয়াই থৈ গুচি যাব।